Hello everyone, welcome back. So in the next phase of the study of relative velocity in two dimension after river and swimmer problem, the next one is rain and umbrella problem. ঠিক আছে, এতিয়া বৰষুণ পৰে আমি ছাতি ধৰো, ৰিম ঝিম গিৰে সাবন, বৰষুণ পৰি আছে, ছাতি হলে মানুহে বৰষুণত নিতিতে, ফিজিক্সে তাতো ইণ্টাৰফেয়াৰ কৰে গৈ পেলাই তো ছাতি কেনেকৈ ধৰিব লাগিব তোক মই শিকাম। ডেট ইজ ফিজিক্সে আমাক কয় ভেৰাইটিজ কোম্পানীয়ে আমব্ৰেলা বনায়, নিজৰ নিজৰ ব্ৰেণ্ড হিচাপত কাপোৰৰ কোৱালিটি দিয়ে, ষ্টিক কোৱালিটি দিয়ে, এডভাৰটাইজ দিয়ে নিজৰ নিজৰ কোৱালিটিৰ ওপৰত বেছ কৰি পেলাই। বাট কোম্পানীয়ে আমব্ৰেলা বনাই আছে ঠিক আছে, কিন্তু আমব্ৰেলা বৰষুণ দিলে ধৰিব কেনেকৈ লাগে সেইটো আমাক ফিজিক্সে শিকায়। So let's study about rain and umbrella problem. So you see, in this case of rain and umbrella problem, you have to realize it. আজিকালি ল'ৰা ছোৱালী তোমালোকতো দেউতাহঁতে তোমালোককতো গাড়ীতে লৈ যায়, গমেই নোপোৱা বৰষুণ কোনফালৰ পৰা আহে কোনফালৰ পৰা যায় বৰষুণ দিলে। বাট যদি তুমি বৰষুণত চাইকেল চলাই কেতিয়াবা গৈছা বা বাইকত গৈ থাকোঁতে যদি মা বা দেউতাৰ লগত স্কুটিত বা বাইকত গৈ থাকোঁতে তিতিছা যদি, দেন ইউ কেন ৰিয়েলাইজ দ্য ইফেক্ট অফ ৰেইন হোৱাইল মুভিং। আচ্ছা, একজেক্টলি হয় কি, মানে বৰষুণ দি থাকিলে হয় কি? বৰষুণ যেতিয়া আমি দি থাকোঁ, জাষ্ট ইমাজিন ফাৰ্ষ্ট অফ অল অফ ইউ ইমাজিন ৱেন ছাপ'জ আমি যেতিয়া বাইকত গৈ আছোঁ, বাইকত গৈ থাকোঁতে কি হৈছে, বাইকত আমি এনেকৈ গৈ আছোঁ, এইফালে গৈ আছোঁ, আৰু বাইকত গৈ থাকোঁতে বৰষুণ দিলে। বাইকটো তুমি যিমানে স্পীডত দবাই তোমাৰ বৰষুণটো কি হয় ইমানে, ছাপ'জ ইউ চি মই এনেকৈ দিছোঁ দেই, ছাপ'জ এনেকৈ বৰষুণটো আহিছে, বৰষুণটো এইটো ডিৰেকশ্যনত নামি আছে, দিছ ইজ দ্য ডিৰেকশ্যন অফ দ্য ৰেইন, ঠিক আছে। এণ্ড এ মেন ইজ মুভিং এলং দিছ ডিৰেকশ্যন। মানুহজন যদি ইয়াতে ছাতিটো লৈ, মেঘ বেচাৰা আদমি ছাতিটো লৈ ইয়াতে ছাতিটো লৈ থিয় হৈ আছে, দেন ডেট পাৰ্চন উইল হেভ ন' ইছ্যুজ, তাৰ বৰষুণ টপ টপকৈ মূৰত পৰিব আৰু এনেকৈ পানীখিনি যাবগৈ। বাট দ্য কুৱেশ্যন ইজ ডেট সেই মানুহজনৰ যদি কেনেবাকৈ মুভমেণ্ট কৰিবলৈ আৰম্ভ কৰি দিয়ে, তেতিয়াহ'লে বৰষুণটো অলপ বেকা হৈ যায়। তাৰমানে সি এনেকৈ ছাতিটো এনেকৈ লৈ গ'লে নহ'ব, এই ছাতিটো অলপ বেকা বা এনেকৈ কৰিব লাগিব, ঠিক আছে। এতিয়া কথাটো হ'ল জাষ্ট ইমাজিন আমি কৰিব কি লাগে, ঠিক আছে। চ' ইউ চি ইউ নিড এ প্ৰেক্টিকেল এক্সপিৰিয়েঞ্চ অফ দিছ। বৰষুণত কেতিয়াবা তিতিবও লাগে ফিজিক্স শিকিবৰ কাৰণে, অকল ঘৰত সোমাই থাকিলেও নহয়। ছাপ'জ ওপৰৰ পৰা যদি কেনেবাকৈ এনেকৈ বৰষুণ নামি যদি আছে, এনেকৈ ভাৰ্টিকেলি ৰেইন তলফালে আহি আছে, দিছ ইজ দ্য আমব্ৰেলা। সেই আমব্ৰেলাটো লৈ পেলাই তুমি থিয় হৈ আছা, দেন তুমি আমব্ৰেলাটো কেনেকৈ ধৰিব লাগিব, তুমি এনেকৈ ধৰিব লাগিব, আমব্ৰেলাটো এনেকৈ ধৰি পেলাই তুমি ৰৈ থাকিব লাগিব, দেন বৰষুণ তোমাৰ গাত নপৰে। দ্য কুৱেশ্যন ইজ ডেট তুমি যদি এইফালে যদি যাবলৈ আৰম্ভ কৰাৰ লগে লগে তোমাৰ ছাতিটো অলপ এনেকৈ বেকা কৰিব লাগিব। দিছ ইজ একৰ্ডিং টু ফিজিক্স। ফিজিক্সে কৈছে এইফালে বেকা কৰিব লাগিব। যদি তুমি এইফালে মুভ কৰা, এইফালে অলপ বেকা কৰিব লাগিব, বিকজ ইউ হেভ টু। তোমালোকে এক্সপিৰিয়েঞ্চটো মনত পেলোৱা, বাইকত বা চাইকেলত গৈ থাকোঁতে বা ৰানিং কৰোঁতে দৌৰোঁতে এনেকৈ ৰৈ থাকিলে বৰষুণটো চিধাকৈ মূৰত পৰে। যেতিয়া আমি বাইকত স্পীডত যাওঁ বা দৌৰ মাৰি দিওঁ, তেতিয়া বৰষুণটো এনেকৈ এইফালৰ পৰা বেকাকৈ অহা নিচিনা লাগে নাই? দিছ ইজ দ্য কণ্ডিশ্যন অফ ৰিলেটিভ ভেলচিটি অফ দ্য ৰেইন উইথ ৰেচপেক্ট টু দ্য মেন, আৰু সেইটো কাৰণে বৰষুণটো বেকা হৈ যায়, আমাৰ কাৰণে বৰষুণটো বেকাকৈ পৰে, ঠিক আছে। এতিয়া কথাটো হ'ল, চ' আইড লাইক টু টেল ইউ যে ফিজিক্স এতিয়া শিকাব যে ছাতি কেনেকৈ ধৰিব লাগে। তাৰমানে যদি ৰেইনটো এইফালে পৰি আছে, ইফ দ্য ভেলচিটি অফ ৰেইন ইজ দিছ, আৰু মানুহজন যদি এইফালে গৈ থাকে, ঠিক আছে, তেনেহ'লে কি হ'ব, মানুহজনৰ ওপৰত বৰষুণটো এইটো ডিৰেকশ্যনৰ পৰা আহিব। দিছ ইজ দ্য ভেলচিটি অফ দ্য ৰেইন with respect to the man, and in that case the person has to hold his umbrellas. আমব্ৰেলাটো কোনফালে ধৰিব লাগিব, আমব্ৰেলাটো যিফালে বৰষুণ থাকে সেইফালে ধৰিব লাগিব, বেলেগ ফালে ধৰিলে হ'ব নেকি? আমব্ৰেলাৰ ডিৰেকশ্যনটো এইফালে হৈ যাব। দিছ ইজ দ্য কনচেপ্ট অফ ৰিলেটিভ ভেলচিটি। তাৰমানে বৰষুণ চিধাকৈ পৰি আছে,
বৰষুণটো সিধাকে পৰি আছে ওপৰৰ পৰা মই আগফালে গৈ আছো ইট মিন দ্যাট মই এনেকৈ গৈ থাকিলে নহ'ব ৰৈ থকা অৱস্থাত ঠিকই আছে কিন্তু গৈ থাকিলে এনেকৈ নহ'ব মই কি কৰিব লাগিব গৈ থাকিলে মই আমৰাটো বেকা কৰিব লাগিব আৰু মোৰ স্পীড যিমানেই বাঢ়িব আমৰাটো সিমানেই বেছি বেকা কৰিব লাগিব টু প্ৰটেক্ট মাই সেলফ নাও দ্য কুৱেশ্যন ইজ ডেট কিয় আমি ইফালে বেকা কৰিব লাগে সেই কথাটো মই এতিয়া তোমালোকক প্ৰেক্টিকেলি বৰ্ডত আঁকি পেলাই এটা এক্সপিৰিয়েঞ্চ এটা কৰাই দিম ঠিক আছে সো আমি কিয় আমৰাটো বেকা কৰিব লাগে তাৰ কাৰণে আমি এটা সাপোজ আমি ৰেইন ড্ৰপ কিটা আঁকি আছো দে these are the suppose rain drops কিটা মই আঁকি গৈ আছো হা এটো নেক্সট ৰেইন ড্ৰপ মানে এনেকে আঁকি গৈ আছো দে কিটা ৰেইন ড্ৰপস মানে বৰষুণটো টুপ টুপকে পৰিব মই অলপ স্লো মোশনত দেখাব কাৰণে সেপাৰেটলি ৰেইন ড্ৰপস কিটা আঁকি গৈ আছো नाउ द क्वेश्चन इज दैट बच्चा लोग अभी ठीक से देखना हाँ यहाँ पे मजा लगी যাব আমি ছাতিটো কিয় বেকা কৰিব লাগে একদম মই ডায়াগ্ৰামেট্ৰিক্যালি তোমালোকক বুজাই দিম ইউ সি कोई एक बेचारा आदमी ই বৰষুণত কি আছে বৰষুণ ওপৰ বৰষুণ দে ইফালৰ পৰা পৰি আছে বৰষুণ যেতিয়া পৰিছে সেই বৰষুণটো পৰোতে এজন মানুহে ইয়াত এনেকে আমব্ৰেলা এটা লৈ পেলাই মানুহজনে ৰৈ আছে छाता लेके आएंगे बादल समझे क्या मुझको हाँ ই ছাতি লৈ আহিছে ন জানা তাৰ ওপৰত বৰষুণ পৰি আছে ই ছাতিটো লৈ এনেকে থিয় হৈ আছে আৰু এনেকে টপকে বৰষুণ পৰিছে আৰু ইয়াতে যিটো মানুহ ৰৈ আছে সেই মানুহজনৰ কোনো প্ৰবলেম নাই বৰষুণে তাক তানে একো এফেক্ট কৰিব পৰা নাই কাপোৰ চাপোৰ শুকাই আছে নো ইস্যু Now the question is that মানুজন যদি এফালে মুভমেন্ট কৰে the rain to vertically পৰি আছে মানুজন যদি এফালে মুভমেন্ট কৰে মুভমেন্ট কৰোতে যদি এনেকে স্ট্যাচু হৈ পেলাই গৈ থাকে তেতিয়া প্ৰবলেম আছে কিয় প্ৰবলেম আছে you follow suppose these are the raindrops this is suppose A1 A2 suppose A2 A A2 B A2 C A2 D A2 E মানে raindrops A rain মানে লাইন অফ দ্য ৰেইনড্ৰপছ এটো এ বি সি ধৰিলো এটো A1 A2 A3 A4 A5 B1 B2 B3 B4 B5 B6 এনেকে এ বি সি বিলে দিপলা ডিনোট কৰিছো লিখি গৈ থাকিলে বহুত ইয়াত মানে ই হৈ যাব মানে আমি ডিস্টিংগুইশ কৰিব নোৱাৰিম ভালকে সো ইসি যেতিয়া মানুহজন এটো পজিশনত থিয় হৈ আছে সেই মানুহজনৰ মূৰত এই বৰষুণটো টোপালটো আহিলে স্ট্ৰাইক কৰিলে ঠিক আছে একদম ভালকে দে when the person just starts to move যেতিয়া স্টার্ট কৰিলে মানুহজনৰ মূৰত এইটো বৰষুণ টোপাল আহি পেলে স্ট্ৰাইক কৰিলে যেতিয়া মানুহজন গৈ ইয়াত পাব সেইটো কন্ডিশনত তাৰমানে মানুহজনৰ মূৰত এইটো বৰষুণ টোপাল পৰিলে মানুহজন যেতিয়া এফালে যাবলৈ আৰম্ভ কৰিছে যেতিয়া মানুহজন গৈ পেলাই ইয়াত পাব দেন which raindrop will hit the umbrella কোনটো এইটো কোনটো আনসাৰটো হল এইটো ৰেইনড্ৰপ মানুহজনৰ মূৰত হিট কৰিব কেলে বিকজ মানুহজন যেতিয়া ইয়াত আছে এইটোতো অলৰেডি আহি পেলাই হিট কৰিলে সো ইয়াৰ লেভেলতে এইটোতো ইয়াত নামি যাব ইয়াত মানুহজন ইয়াত গৈ পায় মানে এইটো আহি পেলাই এইটো লেভেল পাব ঠিক আছে তো মানুহজন গৈ মানুহজন যেতিয়া ইয়াত পায় মানে মানুহজনৰ মূৰত কোনটো টোপাল which raindrop will fall মানুহজন যেতিয়া ইয়াত আছিল এইটো পৰিছিল ইয়াত যেতিয়া গল এটো অলৰেডি পৰি গল ন মানটো আহুতে পৰি গল অলৰেডি সো নেক্সট কোনটো এটো আহি পেলে মানটো মূৰত পৰিব মানটো যেতিয়া আহি ইয়াত পালে দেন এটো পৰি গল নেক্সট কোনটো ড্ৰপ মানটো মূৰত পৰিব এটো ড্ৰপ পৰিব মানুহজন যেতিয়া আহি ইয়াত পালে সো এটো গুটেকেটা পৰি গল এটো মানটো মূৰত এটো ড্ৰপ পৰিব মানুহজন যেতিয়া আহি ইয়াত পালে সো এই গুটেকেটা পৰি গল এতিয়া মানটো মূৰত কোনটো ড্ৰপ পৰিব এটো ড্ৰপ পৰিব সো এজ দা পারসন মুভস ফৰৱাৰ্ড then during its motion the person will interact with all these drops where I put the tick mark. Now if the person is stationary here at this position then the person will interact with all these drops. So that is why if the person is standing here then raindrops will fall vertically on him, so he has to hold the umbrella vertically. But if the person moves then during his motion the person has to interact with all these drops because ইয়াত থাকি তো এটো পৰিব মানটো যদি ইয়াৰ পৰা এলেকে যাব ই অলৰেডি তলত পৰি গল ন নেক্সট আহিবলা টাপকে এটো পৰিব
মানুহটো যদি ইয়াৰ পৰা ইয়াত গ'ল এই দুটা অলৰেডি মাটিৰ তলফালে গ'লে এতিয়া মানুহটোৰ মূৰত এইটো পৰিব চ' ইফ দ্য পাৰ্চন মুভছ then the person will have to interact with all these raindrops. Hence, when the person moves, then the raindrops which will be falling on the umbrella of the person will have a direction like this. Eneke poribo. So, jodi eneke direction not pore, hence the person has to hold the umbrella. Manto chatitu kun phale dhoribo lagibo. Jifale borokhon thake hefale dhoribo. So, manujone chatitu etu direction not dhoribo lage. This is the reason why manu ami chatitu beka ke ধৰিব লাগে হোপ ইউ আণ্ডাৰষ্টুড এইটো ভালকৈ ৰিপিট কৰি পেলাই চাবা দেই হেন্স উই সে ডেট যদি বৰষুণ এনেকৈ পৰে তো এই গোটেইখিনি কথা আমি এতিয়া সামাৰাইজ কৰিম সামাৰাইজ এনেকৈ কৰিম হোপফুলি তোমালোকে ডট ডট দি পেলাই যে বুজালো বুজি পালা ৰিপিট কৰি কৰি চাবা নাও ইউ সি উই কেন সামাৰাইজ ডেট যদি বৰষুণটো যদি এইটো ডিৰেকশ্যনত পৰিছে দিছ ইজ দ্য ভেলচিটি অফ দ্য ৰেইন এণ্ড ইফ দ্য পাৰ্চন মুভছ যদি মানুহজন এফালে যায় দিছ ইজ ভেলচিটি অফ দ্য মেন then the rain will appear from this direction okay so the person has to hold the umbrella along this direction this is the concept etia kotha tu hol etu case 1 etia kotha tu hol bole sir moi yat roi asu borokhon tu mur murot eitu directionot porise lo letha lagi gol hobo pare borokhon kiteba beka hobo pare this is the velocity of the rain আৰু মই বলে এনেকে গৈ আছো দিস ইজ দ্য ভেলচিটি অফ দ্য মেন এতিয়া কি হ'ব সোৱা দে দিস ইজ ভেৰি এইখিনি তো এন্ট্ৰেন্স লেভেলৰ কথা ন এইখিনি আমি পঢ়িব লাগিব ভালকে দিস ইজ দ্য ভেলচিটি অফ দ্য ৰেইন আৰু মই এনেকে গৈ আছো এতিয়া কি হ'ব তে জাস্ট ইমাজিন কৰিবা দে মোৰ ফালে সোৱা হা ভিডিঅ'ত পাই হলেও মই ভালকে বুজাই দিম মোৰ ফালে সোৱা সাপোজ ৰেইনটো যেতিয়া সিধা আছিলে ঠিক আছে মোৰ এই পেনটোক তোমালোকে আমৰেলা বুলি ভাবিবা ৰেইনটো যেতিয়া সিধাকে পৰিছিলে মই ৰানিং হওঁতে মই ৰানিঙৰ ফালে এইটো কি কৰিলো বেকা কৰিলো মই যিফালে ৰানিং হৈছে সেইফালে বেকা কৰিলো এতিয়া সাপোজ ৰেইনটো পিছফালৰ পৰা আহি আছে এইফালে এনেকে আহি আছে এইটো আমৰেলা মই এনেকে ধৰি পেলাই কেন ইউ সি দা পেন মই আমৰেলাটো এনেকে ধৰি পেলাই মই ৰৈ আছো মানে তেতিয়া মোক ৰেইন একো কৰিব পৰা নাই কাৰণ ৰেইনটো এইফালৰ পৰা আহি আছে যেতিয়াই মই মুভমেন্ট কৰাৰ লগে লগে আমৰেলাটো কোনফালে যাব লাগে যিফালে মই মুভমেন্ট কৰিছো সেইফালে মুভ কৰিব লাগিব তাৰমানে মই দেখিছা না ৰটেশনটো দেখিছা কেনেকৈ হ'ল এটো মই ৰৈ আছো বৰষুণ পিছফালৰ পৰা আহি আছে মই ইয়াত ৰৈ আছো দিস ইজ মি মই ইয়াত ৰৈ আছো বৰষুণ পিছফালৰ পৰা আহি আছে আই এম হোল্ডিং মাই আমব্ৰেলা লাইক দিস নো প্ৰবলেম ঠিক আছে যেতিয়া মই মুভমেন্ট কৰিবলৈ আৰম্ভ কৰিলো তেতিয়া আই হেভ টু টাৰ্ন মাই আমব্ৰেলা এলং দ্য ডিৰেকশ্যন অফ মাই মোশন সো আমব্ৰেলাটো মই সিধা কৰিব লাগিব ইউ সি ইয়াত বৰষুণ ওপৰৰ পৰা পৰি আছিল মই এনেকে ৰৈ আছিলো যাহা মই মুভমেন্ট কৰিবলৈ আৰম্ভ কৰিলো I have to turn my umbrella along the direction of my motion similarly এফালৰ পৰা যদি পিছফালৰ পৰা যদি বৰষুণ আহি আছে if I have to move forward then I have to turn my umbrella towards my motion ঠিক আছে so বৰষুণ যদি এফালৰ পৰা আহি আছে এফালৰ পৰা যদি মানুহজন যদি এফালে মুভ কৰে ঠিক আছে then এই লাইনটো যে এফালে মুভমেন্ট হ'ব so this direction will be the velocity of the rain with respect to the man এতিয়া বৰষুণ যদি এফালৰ পৰা আহি আছে মানুহজন যদি এফালে গৈ থাকে then this direction এইটো যে ডিৰেকশ্যনটো যে আছে এই ডিৰেকশ্যনটো it will velocity of the rain it will velocity of the man and this direction is velocity of the rain with respect to the man বুজি পাইছা this is velocity of the rain this is velocity of the man umbrella to efale dhoribo lagibo this is velocity of the rain with respect to the man etu conditionot ar etu conditionot this is the velocity of the rain this is the velocity of the man so umbrella to etu direction rotate hoi pelai yat golge nai ta mane etu eneke asile umbrella to rotate kor borokhun dile umbrella to moi efale rotate koribo lagibo so borokhun to etu ase তো মই এফালে কৰিলে আমব্ৰেলাটো এফালে ৰোটেট কৰিব লাগিব তো দিস উইল বি দ্য ভেলচিটি অফ দ্য ৰেইন উইথ ৰেসপেক্ট টু দ্য মেন হোপ ইউ আণ্ডাৰষ্টুড ভালকে চাবা এইটো ছাতি এটা ঘৰত মেলি লৈ পেলাই ভালকে চাব লাগিব নহলে নহব নাও দ্য কোৱেশ্চন ইজ দ্যাট এতিয়া কথাটো হ'ল যদি বৰষুণ বলে এফালৰ পৰা আহি আছে দিস ইজ দ্য ভেলচিটি অফ দ্য ৰেইন এণ্ড দিস ইজ দ্য ভেলচিটি
of the man আৰু যদি আমি ইফালে যাওঁ তাৰমানে কি তাৰমানে কথাটো হ'ল যে ছাতিটো বৰ দীঘল কথাটো হ'ল যে this is the umbrella বৰষুণ এফালৰ পৰা আহি আছে যদি মই ইয়াত ৰৈ আছো if I am at stationary at this point then I have to hold the umbrella along this direction but if I move then I have to rotate this umbrella along the direction of the motion তাৰমানে মোৰ আমব্ৰেলাটো আৰু অলপ কি কৰিব লাগিব বেকা কৰি দিব লাগিব বুজি পাইছা ঠিক আছে ইন সো এই গুটেখিনি কাহানি এটাই কথা ইউ সি ৰেইন জুন ফালে আছে মই হেফালে আমব্ৰেলা দি প্লাই ৰৈ থাকিব লাগে ইফ আই এম ষ্টেশনাৰী আই এম এট ৰেষ্ট বাট ইফ আই মুভ টু প্ৰটেক্ট মাইসেলফ ঠিক আছে টু প্ৰটেক্ট মাইসেলফ মই জিফালে মুভ কৰিছো মোৰ আমব্ৰেলাটো হেফালে অলপ ৰোটেট কৰি মেজাৰমেন্ট কৰি পেলাই মানে গৈ থাকিলে তো আমি গম পাম ন বৰষুণে মোক মানে হিট কৰিছে নাই সো মেজাৰমেন্ট কৰি পেলাই মই হেফালে ৰোটেট কৰিব লাগিব সো ইফ আই হেভ টু মুভ while running in rainy season then I have to bend my umbrella along my direction of motion to protect myself ঠিক আছে so regarding this I am going to give you some formula আৰু সেই ফৰ্মুলাবোৰ চাই পেলাই অংক কৰিব লাগিব now you follow the formula simple formula টা বনাই দিছো আৰু এই অংক কৰিব কাৰণে লাগিব যে so you see this is the velocity of the rain and this is the velocity of the man then obviously মানুহজন যদি এফালে গৈছে ইনিশিয়ালি আমব্ৰেলাটো এটো ডিৰেকশনত আছিল তো মানুহজন যদি এটো এনেকে গৈছে আমব্ৰেলাটো বেন্ড কৰিব লাগিব so this will be the direction of the umbrella to protect himself and it makes an angle suppose theta with the vertical লগত ধৰিব পৰা horizontal লগত ধৰিব পৰা this is the direction of velocity of the rain এৰোটো ইফালে আছে কাৰণ ওপৰত দিয়া নাই দিছে হা এতিয়া কথাটো হ'ল যে this is velocity of the rain this will be কি হ'ব velocity of the rain with respect to the man and how to find out velocity of the rain with respect to the man velocity of the rain with respect to the man কি হ'ব এটো তো ডাইৰেক্ট পারপেন্ডিকুলার হৈ আছে সো এটো vr স্কয়ার প্লাস কি কৰিম vm স্কয়ার তাৰ পিছত কিমান এংগলত বেন্ড কৰিব লাগিব হেতু ডাইৰেক্ট ইয়াৰ পৰা tan থিটা ইকুয়াল টু কি হয় tan থিটা ইকুয়াল টু পারপেন্ডিকুলার বাই বেস তাৰ মানে vm বাই vr এটো আৰু এটো ফর্মুলা ডাইৰেক্ট যোনটো অংক আছে তাত ডাইৰেক্ট আমি অংকটো কৰোতে আমি এটো কিবা স্পেসিফিক এই ফর্মুলাটো মনত থলেহে যে অংকটো পাৰিবা কথা নহয় অংকটো কৰোতে ফর্মুলাটো নিজে নিজে আহি যায় ঠিক আছে সো জাস্ট দ্য কনসেপ্ট টু ইম্পর্টেন্ট सो नेक्स्ट बच्चा लोग अभी तुम लोग न्यूमेरिकल लिखो ठीक है এটা न्यूमेरिकल खुनारो लिखा ए बॉय इज रनिंग वेस्टवर्ड फाले गई আছে वेस्टवर्ड विथ ए स्पीड ऑफ 3 km/h full stop rain appears to fall vertically downward with a speed of 4 km/h find the actual speed of the rain full stop in what direction the boy should hold an umbrella to protect himself from the rain very simple question and basic question regarding the concept so regarding the question আমি ডায়াগ্রামটো কৰি লওঁ a boy is running westward with a speed of 3 km/h westৰ ফালে এনেকৈ গৈ আছে this is the velocity of the man আমি হিনি ভ্যালু গিভেনত লিখিম যে velocity of the man is 3 km/h মানে গৈ আছে rain appears to fall vertically downward with a speed of 4 km/h this is the velocity of the rain 4 km/h velocity of the rain with respect to ground আৰু ground to movement না থাকে ground to হতে রেস্টতে থাকে সো হেতু velocity of the rain এটা মানুহজনে ছাতি কোনফালে ধৰিব লাগিব মানুহজন এফালে মুভমেন্ট কৰিছে বৰষুণ এফালে আহিছে সো হি হ্যাজ টু হোল্ড হিজ আমব্রেলা along this direction এফালে ধৰিবই লাগিব ঠিক আছে এই আগৰ থিওৰিখিনি ভালকে চাব লাগিব দে ভালকে বুজিবলৈ ট্রাই কৰিবা ঠিক আছে this is the velocity of the rain with respect to the man because he has to hold and this suppose makes an angle theta with the vertical direction ঠিক আছে now you see so यहाँ पर velocity of the rain with respect to the man কি হ'ব vr square plus vm square তাৰ মানে এটা simple vr square plus vm square এটো তো এটা 4 এটা 3 vr মানে 4 vm মানে 3
এইটো 16 plus 9 কৰিলে 25 কিলোমিটাৰ per hour. And what is the angle? Suppose tan theta. Tan theta to কি হ'ব? Tan theta Vm by Vr মানে perpendicular. এইটো theta হলে এইটো perpendicular. আৰু এইটো theta হলে এইটো perpendicular. Since এইটো theta দিছো, so মই এইটো perpendicular লম. So Vm by Vr. Vm to কিমান আছিলে 3, Vr to 4. So theta equal to tan inverse 3 by 4. tan inverse 3 by 4 এটা ভ্যালু আছে হ্যাঁ মই যে সেই লাস্ট ক্লাস দেখাইছিলো 3 4 5 ঠিক আছে tan inverse 3 by 4 তার মানে 3 by 4 মানে p by b সো কি হবে এটো সাপোজ 37 ডিগ্রি এটো হয়ে যায় আমার 53 আর এটো 90 ঠিক আছে সো ইয়াপা tan 3 by 4 equal to sorry কি কয় tan 37 is equal to 3 by 4 মনত থবা দে tan 37 3 by 4 এটো ভ্যালু তোমাক মনত থব লাগে যেনেকে আমাৰ স্ট্যান্ডার্ড ট্রিগোনোমেট্রিক রেশিও আছে এনেকে সো tan inverse 3 by 4 মানে এটো 37 ডিগ্রি tan inverse 3 by 4 so hence আমি কি লিখিম the person has to hold his umbrella 37 ডিগ্রি হ্যাঁ উপর ফালে কি সাউথ আর এফালে কি ওয়েস্ট the person has to hold his umbrella 37 degree west it west নহয় জানো অফ কোৰপৰা south west of south hey west of south or east of need সেইখিনি মই পঢ়াইছিলো আগত সেইখানে ষ্টুডেন্টে এইখিনি জানে বুলি ধৰি ললো s o u t h ঠিক আছে the person has to hold the umbrella 37 degree হ্যাঁ তাৰমানে ইয়াৰ পৰা যদি ষ্টাৰ্ট কৰা তুমি মেজাৰ কৰিবৰ কাৰণে তাৰমানে 37 degree west of south ইয়াৰ মিনিং টু কি তাৰ মানে টু হোল যে তুমি যদি ভাৰ্টিকেলৰ পৰা ষ্টাৰ্ট কৰা ভাৰ্টিকেল টু সাউথ ডাইৰেকশন বুজাইছে ইয়াত ভাৰ্টিকেল নহয় এক্স্যাক্টলি এফালে ডাইৰেকশনটো তেনে হলে এই সাউথৰ পৰা ওয়েষ্টত যাওতে 37 ডিগ্ৰী যোৱাৰ পিছত যেটো ডাইৰেকশন বনিব সেইটো ডাইৰেকশনত আমব্ৰেলাটো ৰাখিলে উইথ দিস মোশন ইউ ক্যান প্ৰটেক্ট yourself ঠিক আছে সো হেন্স to protect yourself you have to put the umbrella 37 degree west of south etia question to etu question hoy mcq di dibo par multiple more than one option choice di dibo pare porikhat keneke dibo pare moi dekhai disu jodi suppose koi student etu theta no loi pela etu theta loi loy tetia ki hobo lobo pare no etu theta loi loar loge loge then tan theta will be now vm by vr no vr by vm hobo etia vr by ki hobo vm vr by vm হৈ যোৱাৰ লগে লগে এটো কি হৈ যাব 4 by 3 এটো 4 by 3 আৰু 4 by 3 হৈ যোৱাৰ লগে লগে পারপেন্ডিকুলার বাই বেস তারমানে 4 by 3 equal to tan 53 ডিগ্রি তারমানে এটো 53 ডিগ্রি তারমানে এই অ্যাঙ্গেলটো কিমান হৈ যাব 53 হৈ যাব তো যদি এটো অ্যাঙ্গেল স্টুডেন্টে মেজার কৰি দিয়ে তেনেহলে লিখিব লাগিব the person has to hold his umbrella 53 ডিগ্রি এটো সাউথ নহয় জানো সাউথ অফ কি ওয়েস্ট তার মানে এবার অ্যাঙ্গেলটো ওয়েস্টৰ পৰা মেজার কৰা হৈছে এফালে গতাওতে যদি এটো অ্যাঙ্গেল মেজার করে ভ্যালুটো পাইছে 53 ডিগ্রি then the answer will be the person has to hold the umbrella 53 ডিগ্রি ইয়াৰ পৰা আৰম্ভ কৰি 53 ডিগ্রি যাব লাগিব কোন ফালে গৈ আছে সাউথৰ ফালে গৈ আছে তো সাউথ অফ 53 ডিগ্রি সাউথ অফ ওয়েস্ট আর যদি এটো অ্যাঙ্গেল উলায় তেনেহলে 37 ডিগ্রি ওয়েস্ট অফ কি হ'ব সাউথ হোপ ইউ আন্ডারস্টুড দ্য কোয়েশ্চন So next তোমালোক এটা question লিখা a man walking towards east with a velocity of 3 km/h encounters rain falling vertically with a velocity of 3√3 km/h at what angle should he hold the umbrella in order to protect himself from the rain ঠিক আছে এটো question তোমালোকে obviously পঢ়িব পাৰিবা just practiceৰ কাৰণে ইয়াৰ আনসাৰটো তোমালোকে থিটা টু 60 ডিগ্রি হয় কলো বাকিখিনি তোমালোকৰ ওলাব হেতু কৰি চাবা দে এটা নেক্সট অলপ ওপৰৰ লেভেলৰ কোৱেশ্চনটা দিও নেক্সট বাচ্চা লোক এক কোৱেশ্চন লিখো a man standing on a road has to hold his umbrella at 30 degree with the vertical to keep the rain away he throws the umbrella and starts running at 10 km/h কিবাৰা হল হি হৈছে সাথী সাথী দলি মাইবলে সাথীটো থ্রো কৰিলে দৌৰ মাৰিলে বৰষুণ হ'ব বাচিবৰ কাৰণে আকৌ এবাৰ a man standing on a road has to hold his umbrella at 30 degree with the vertical to keep the rain away full stop he throws the umbrella and starts running at 10 km/h
he finds that the raindrops are hitting his head vertically. Find the speed of the raindrop with respect to number A, the road, number B, the moving man. Now let's try to visualize the sum. A man standing on a road. मैं तो एक बेचारा रोय আছে. A man standing on a road holding his umbrella. আমরেলা লৈ পেলাই এক বেচারা আদমি রুকা হুয়া হে. ঠিক আছে, রই আছো. বহু ভাল কথা. এইটো এইফালে চাই থকা নিচিনা লাগিছে, এইফালে চাই থাকিব. ঠিক আছে, একটা মানুহ ছাতি লৈ পেলাই ৰৈ আছে. ৰৈ থাকোঁতে কি হ'ল? এ মেন ষ্টেণ্ডিং অন এ ৰোড হেজ টু হোল্ড হিজ আমব্ৰেলা 30 ডিগ্ৰী. চিধাকৈ ৰাখিলে নহ'ব, 30 ডিগ্ৰী এংগলত বেকা কৰি পেলাই ৰাখিব কৈছে টু প্ৰটেক্ট হিমছেল্ফ. এতিয়া কথাটো হ'ল, কুৱেশ্যনততো কৈ দিয়া নাই যে মই চিধাকৈ ৰাখিলে নহ'ব, কুৱেশ্যনত কৈ দিছে টু প্ৰটেক্ট হিমছেল্ফ. ৰৈ থকা অৱস্থাত মানুহজনে এমব্ৰেলাটো বেকা কৰি ৰাখিব লাগিব 30 ডিগ্ৰী এংগলত. কিন্তু কুৱেশ্যনত কৈ দিয়া নাই যে 30 ডিগ্ৰী বেক ছাইডত বেকা কৰিব লাগিব নে ফ্ৰণ্ট ছাইডত বেকা কৰিব লাগিব. সেইটো কুৱেশ্যনত কৈ দিয়া নাই. কুৱেশ্যনৰ নেক্সট লাইনবোৰ চাই পেলাই মই ৰিয়েলাইজ কৰিব লাগিব যে মই কোনফালে 30 ডিগ্ৰী বেকা কৰিম, পিছফালে অৰ বেক ছাইড অৰ ফ্ৰণ্ট ছাইড. ঠিক আছে, নেক্সট কৈছে যে হি থ্ৰ'জ দ্য আমব্ৰেলা. কিবা এটা হ'ল, দলিয়াই দিয়ে ছাতি, এণ্ড হি ষ্টাৰ্ট ৰানিং. যেতিয়া ৰানিং কৰিছে, ৰানিং কৰাৰ সময়ত হি ফাইণ্ডছ ডেট দ্য ৰেইন ড্ৰপছ আৰ হিটিং হিজ হেড ভাৰ্টিকেলি. দৌৰ মৰাৰ সময়ত দেখিলে ৰেইন ড্ৰপছটো তাৰ মূৰত ভাৰ্টিকেলি আহি পেলাই পৰি আছে. এতিয়া কথাটো হ'ল যে দৌৰ মৰাৰ লগে লগে ৰেইন ড্ৰপছটো ভাৰ্টিকেল হৈ গ'ল. ঠিক আছে, ভাৰ্টিকেল হৈ যোৱাৰ লগে লগে আমব্ৰেলাটো যদি হাতত আছিলে তেতিয়াহ'লে আমব্ৰেলাটো ভাৰ্টিকেল কৰিব লাগিব. এতিয়াতো বাৰু থ্ৰ' কৰিলে বেলেগ কথা. ইট মিন ডেট ৰানিঙৰ লগে লগে ভাৰ্টিকেল হৈ গ'ল. এতিয়া কথাটো হ'ল ৰেইন ড্ৰপছটো মানে কোনফালে, তাৰমানে আমব্ৰেলাটো আমি কোনফালে মুভমেণ্ট কৰিব লাগে, আমব্ৰেলাটো কোনফালে মুভমেণ্ট কৰিব লাগে, আমি যিফালে দৌৰোঁ সেইফালে মুভমেণ্ট কৰিব লাগে. ইট মিন ডেট মানুহজন ছাপ'জ এইফালে ৰানিং কৰাৰ লগে লগে এনেকৈ পৰিছে, তাৰমানে অভিয়াছলি তাৰ আমব্ৰেলাটো কি কৰিব লাগিব, সি ৰ'টেট কৰিব লাগিব. তাৰ ৰ'টেট কৰিবৰ কাৰণে কি কৰিলে, ভাৰ্টিকেল কৰিলে. এতিয়া কথাটো হ'ল, আমি যদি এইফালে মুভমেণ্ট কৰোঁ আমাৰ আমব্ৰেলাটো এইফালেই ৰ'টেট হ'ব, আৰু মানুহজন দৌৰাৰ লগে লগে এই মানুহজনৰ কি হ'ল, আমব্ৰেলাটো ভাৰ্টিকেল কৰিবলগীয়া হ'ল. ঠিক আছে, তাৰমানে অভিয়াছলি ৰৈ থকা অৱস্থাত মানুহজনৰ আমব্ৰেলাটো এইফালে থাকিবই লাগিব. তেতিয়াহে মানুহজনে এনেকৈ কৰিলে কি হ'ব, ভাৰ্টিকেল হ'ব. বিকজ এনেকৈ কিয় কৰিব লাগিব, কাৰণ মানুহজন যিফালে মুভমেণ্ট হয় আমব্ৰেলাটো সেইফালে ৰ'টেট হয়, মানে ৰেইনটো সেইফালেই পৰে. চ' হেন্স এইটো কথা ক্লিয়াৰ হৈ গ'ল ইয়াৰ পৰা যে while standing the rain was encountering the person from back side with an angle of 30 degree, and when he starts moving then along with his moving the rain encounters him vertically downward. ঠিক আছে, বুজি পালোঁ. কুৱেশ্যনটো ৰিপিট কৰি চালে বুজি পাই যাবা তোমালোকে. So let's draw the diagram. A person was standing here at this position. The rain মানুহটোৰ গাত এনকাউণ্টাৰ হৈ আছিলে. This is the velocity of the rain, and to protect himself মানুহজন প্ৰটেক্ট কৰিবৰ কাৰণে কিমান এংগুলত আছিলে, 30 ডিগ্ৰী এংগুলত আমব্ৰেলাটো মানুহজনে ধৰি থাকিবলগীয়া হৈছিলে. To protect himself, this is the velocity of the rain. When the person moves with some velocity which is given, ৰেইনটোৱে মানুহটোক ভাৰ্টিকেলি ডাউনৱাৰ্ড ইণ্টাৰেক্ট কৰিবলৈ আৰম্ভ কৰিলে. নাও দিছ উইল বি দ্য ভেলচিটি অফ দ্য ৰেইন উইথ ৰেচপেক্ট টু দ্য মেন. ঠিক আছে, হা? চ' এইটো বুজি পালা কথাটো? এতিয়া কথাটো হ'ল, দিছ ইজ দ্য ভেলচিটি, ৰিলেটিভ ভেলচিটি অফ দ্য ৰেইন উইথ ৰেচপেক্ট টু দ্য মেন. দিছ ইজ দ্য ভেলচিটি অফ দ্য মেন, দিছ ইজ দ্য ভেলচিটি অফ দ্য ৰেইন. এতিয়া আমাক উলিয়াব কি দিছে, ফাইণ্ড দ্য স্পীড অফ দ্য ৰেইন ড্ৰপ উইথ ৰেচপেক্ট টু দ্য ৰোড. ঠিক আছে, স্পীড অফ দ্য ৰেইন ড্ৰপ উইথ ৰেচপেক্ট টু দ্য গ্ৰাউণ্ড. গ্ৰাউণ্ডটোতো সদায় ষ্টেচনাৰী, তাৰমানে স্পীড অফ দ্য ৰেইন ৱেন দ্য পাৰ্চন ইজ এট ৰেষ্ট, মানে গ্ৰাউণ্ডটো ৰেষ্টত থাকে, মানে মানুহজন ৰেষ্টত থাকোঁতে ৰেইনৰ স্পীড কিমান আছিলে. তাৰপিছত ফাইণ্ড দ্য ভেলচিটি অফ দ্য ৰেইন উইথ ৰেচপেক্ট টু দ্য মেন. চ' ইয়াতে আমি লিখিব লাগিব যে গিভেন দিয়া আছে কি কি, ইয়াত দিয়া আছে যে থিটা ইকুৱেল টু 30 ডিগ্ৰী দিয়া আছে, সেইটো বেলেগ কথা, সেইটো আমাৰ কুৱেশ্যনটো দিয়াই আছে. তাৰপিছত ভেলচিটি অফ দ্য ৰেইন, আচ্ছা ভেলচিটি অফ দ্য মেন, এইটো মেন,
আৰু ভেলচিটি অফ দ্য মেনটো উইথ ৰেছপেক্ট টু গ্ৰাউণ্ডতে হয় কাৰণ গ্ৰাউণ্ডটো সদায় ষ্টেচনাৰী সেইটো কিমান আছিলে ভেলচিটি অফ দ্য মেন উইথ ৰেছপেক্ট টু দ্য গ্ৰাউণ্ড 10 km/h আছিলে ঠিক আছে এতিয়া কথাটো হ'ল আমি এতিয়া কি উলিয়াব লাগে টু ফাইণ্ড velocity of the rain with respect to the man velocity of the rain with respect to the ground এতিয়া কথাটো হ'ল from the কি কৰিম আমি ফিগাৰটোৰ পৰা দে 1030 ডিগ্ৰী কি হ'ব ফিগাৰটোৰ পৰা 1030 ডিগ্ৰী ফিগাৰটোৰ পৰা এইটো 1030 ডিগ্ৰী হ'লে এইটো 30 ন এইটো বেছ হ'ব পাৰপেণ্ডিকুলাৰ বাই বেছ VRM 1030 মানে 1/√3 VRG to কিমান দিয়া আছে velocity of the perpendicular by base no এটো ভুল লিখিলো এটো হ'ব লাগিছে this by this তাৰ মানে V of the man with respect to the ground velocity of the rain with respect to the man velocity of the man with respect to the ground 10 velocity of the rain with respect to the man না জানো so therefore ইয়াৰ পৰা কি ওলাব velocity of the rain with respect to the man কিমান ওলাই যাব 10√3 km/h this is the velocity of the rain with respect to the man আমাৰ ওলাই গ'ল এটো ওলাই গ'ল এক নম্বৰটো ওলাই গ'ল এটা নেক্সট কি ওলাব লাগে velocity of the rain with respect to the ground কিমান আছিল আচ্ছা সেইটো কৰিব কাৰণে আমি বেলেগ এটা ট্ৰিকোনোমেট্ৰিক ৰেশিও ললে হৈ যায় সাপোজ cos 30 equal to কি হয় base by hypotenuse VRM by VRG so cos 30 মানে √3/2 velocity of the rain with respect to the man 10√3 velocity of the rain with respect to the ground ওলাই গ'ল √3 cancel এটো ইয়াত গৈ প্লাই ইনটু হ'ব velocity of the rain with respect to the ground 2 10 20 km/h এইকিটা কোৱেশ্চন অলপ ইন্টাৰেষ্টিং এনেকা কোৱেশ্চন তোমালোকে COP কনসেপ্ট অফ ফিজিক্স খনত চাবা চাই পেলাই কৰিবা দে বিৰাট ইন্টাৰেষ্টিং কোৱেশ্চন এটো আনসাৰটো হৈ গ'ল so next student so you see I am going to give you one homework this homework is little high level you please try to do it and if you cannot then please interact with me this is very important দে এটো অলপ JEE mains level question বা আৰু উপৰ বুলি কলেও বেয়া নহয় a man running on a horizontal road at 8 km/h finds the rain falling vertically manu thik ase he increases his speed at 12 km/h and finds that the drops makes 30 degree with the vertical find the speed and direction of rain with respect to the road it all try kori sabasun de all it all jelebi type ase aro মই অলপ বুজাই দিছো a man running on a horizontal road মানুহ এটা horizontal roadত running কৰি আছে at 8 km/h finds the rain falling vertically running কৰে অৱস্থাত rain to vertically পৰি আছিল তাৰ মানে running নকৰা অৱস্থাত the rain was appearing from the back side you see তাৰ মানে মানুহজনৰ ওপৰত rain to back side ৰ পৰা appear হৈ আছিল মানে এফালৰ পৰা আহি আছিল so he was holding the umbrella like my pen so while moving 8 km/h he has to hold his umbrella vertically to protect himself এতিয়া কি কৰিলে he increases his speed এটা 8 ৰ পৰা 12 কৰিলে তাৰ আৰু স্পিড টো বাঢ়ি গল so obviously umbrella টো আগফালে বেকা হৈ যাব কিমান হল বেকা 30 ডিগ্ৰী বেকা হৈ গল ঠিক আছে so মানুহজন যেতিয়া ৰৈ আছিল umbrella বেকা আছিল যেতিয়া 8 কিলোমিটাৰ স্পিডত গৈ আছে তাৰ মানে মানুহজনৰ ওপৰ umbrella টো সিধা কৰি দিলে আৰু যেতিয়া স্পিড টো বঢ়াই দিলে umbrella টো কি কৰিলে আৰু 30 ডিগ্ৰী ফ্ৰন্টৰ ফালে বেকা কৰি দিলে ঠিক আছে find the speed and direction of the rain with respect to the road তাৰমানে ইনিশিয়ালি কোনটো ডিৰেকশনত বৰষুণ আহি আছিল আৰু কিমান স্পিডত আহি আছে উলিয়াব লাগে so once again so বুজি পালা আকৌ এবাৰ কোৱেশ্চনটো ৰিপিট কৰি দিছো a man running on a horizontal road at 8 km/h finds the rain falling vertically full stop he increases his speed at 12 km/h and finds that the drops make 30 degree with the vertical find the speed and direction of the rain with respect to the road so তোমালোকক মই এংগলটো কৈ দিছো এংগলটো হ'ব cot inverse √3/2 with the vertical ঠিক আছে এটো তোমালোকে কৰিবা আৰু নোৱাৰিলে মোৰ লগত ইন্টাৰেক্ট কৰিবা এটো কিন্তু কনসেপচুৱেল অংক ঠিক আছে সো আৰু তোমালোকে বেলেগ বেলেগ ৰেফাৰেন্স
ৰেফাৰেঞ্চ ইন দ্য চেম COP কনচেপ্ট অফ ফিজিক্সখন কৰিবা আৰু বেলেগ ষ্টাডি মেটেৰিয়েল যদি কিবা আছে সেইখিনি কৰিলে এইখিনি এক্সেক্টলি এইখিনি কুৱেশ্যনটো আমাৰ এণ্ট্ৰেঞ্চ লেভেলৰ একদম মানে ইম্পৰ্টেণ্ট কুৱেশ্যন এইখিনি টপিক চ' নেক্সট ষ্টাডি মেটেৰিয়েল কিবা আছে তাৰ পৰা চাই পেলাই কৰিবা খুব ইমান এইটো যিটো লাষ্ট কুৱেশ্যন ক'লোঁ এইটো লেভেললৈকে ইমানো নাযায় আৰু এইটোত দেই আগৰ লেভেলটো জাষ্ট তাৰ আগৰ যিটো অংক কৰিলোঁ সেইটো লেভেললৈকে থাকে চ' তোমালোকে সেইখিনি কৰিবা বুলি মই ভাবিছোঁ চ' দিছ ইজ ৰিলেটিভ ভেলচিটি ইন 2 ডাইমেনশ্যন এলং উইথ ইয়ৰ ৰিভাৰ ছুইমাৰ এণ্ড আমব্ৰেলা মেন প্ৰব্লেম সেইখিনি লৈ পেলাই কমপ্লিট হ'ল ঠিক আছে হোপ ইউ আণ্ডাৰষ্টুড দিছ ওৱান